নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। RRBৰ ফালৰ পৰা আপোনালোকৰ নতুনকৈ পদ মুকলি হৈছে, য'ত আপোনালোকৰ 6238টা পদ ওলাইছে। ইয়াত আপোনালোকে অসমতো ইয়াৰ পদৰ চাকৰি পাব। আপোনালোকে যিসকলে 10 পাছ কৰিছে, ITI কৰিছে, পলিটেকনিক পঢ়িছে আৰু গ্ৰেজুৱেশ্যন কৰিছে, তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। মই গোটেইখিনি কথা আপোনালোকক আজি আমাৰ ভিডিঅ'টোতে গোটেইখিনি জনাম, কেনেদৰে আবেদন কৰিব লাগিব, কি অৰ্হতা বিচাৰিছে। গোটেইখিনি আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ আমাৰ চেনেলৰ জৰিয়তে পাই থাকিব পাৰে। প্ৰথম যিটো আপোনালোকৰ ৰিক্ৰুইটমেণ্টটো আহিছে, এইটো হৈছে আপোনালোকৰ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা, যিটো মিনিষ্ট্ৰী অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ব্ৰাঞ্চ হয়, ভাগ হয়, য'ত এটা আপোনালোকৰ বহুতে ভাল পোষ্ট ওলাইছে। 6238টা টেকনিকেলৰ পোষ্ট আছে ইয়াত আপোনালোকৰ, আৰু টেকনিচিয়ানৰ ভেকেঞ্চি মুকলি কৰি দিছে, যিটো আপোনালোকৰ বহুত এটা ভাল সংখ্যক দিছে। ইয়াত আপোনালোকৰ অসমতো বিভিন্ন স্থানত পদ মুকলি হৈছে, সেইখিনি আপোনালোকক মই জনাম। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে, তাত জইন হৈ লওক। তাতে ইয়াৰ আবেদনৰ যিটো 60 পেজৰ অৰিজিনেল PDF টো, সেইটো মই তাত শ্বেয়াৰ কৰি দিম, আপোনালোকে তাত জইন হৈ ল'লে পাই যাব। টেকনিকেল গ্ৰেড 1 ছিগনেলৰ কাৰণে 1183টা পোষ্ট আছে। টেকনিকেল গ্ৰেড 3ৰ কাৰণে 6555টা আছে। গুৱাহাটীত আপোনালোকৰ 184টা পোষ্ট গুৱাহাটীতে আছে আপোনালোকৰ টোটেল। টেকনিচিয়ানৰ কাৰণে গ্ৰেড 1ৰ কাৰণে 15টা পোষ্ট আপোনালোকে গুৱাহাটীতে পাব, আৰু টেকনিচিয়ান গ্ৰেড 3ৰ 169টা পোষ্ট আপোনালোকৰ গুৱাহাটীতে আপোনালোকৰ এই পোষ্টকেইটাৰ আপোনালোকৰ পোষ্ট ওলাব, বা তাতে আপোনালোকে চাকৰি পাব। ইয়াত যদিহে আপোনালোকে চাবলৈ যায়, দৰমহা স্কেলটো টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ কাৰণে লেভেলটো আপোনালোকৰ 5 হ'ব। 7 CPCত আপোনালোকৰ 29,200 টকাৰ পৰা ষ্টাৰ্টিং হ'ব চেলেৰিটো স্কেল, আৰু টেকনিচিয়ান গ্ৰেড 3টোত আপোনালোকৰ 19,900 টকাৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব। ইয়াত আপোনালোকৰ এজ লিমিটটো 18ৰ পৰা 33 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে এই টেকনিচিয়ান গ্ৰেড 1ৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। 18ৰ পৰা 30 বছৰৰ বাবে প্ৰত্যেকজন কেণ্ডিডেটে টেকনিকেল গ্ৰেড 3 পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবলৈ ইলিজিবল হয়। আৰু ইয়াৰ যিটো অফিচিয়েল ন'টিফিকেশ্যন, সেইটো এটা 60 পেজৰ এটা PDF হয়, যিটো PDF মই আপোনালোকৰ আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। আপোনালোকে তাৰে গৈ যিকোনো এটাত জইন হৈ লওক, তাতে মই আপোনালোকৰ এডভাৰটাইজমেণ্ট ডিটেইলছটো শ্বেয়াৰ কৰি দিম, আপোনালোকে নিজে এবাৰ পঢ়ি চাব পাৰে। নেক্সট, OBC NCLৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। ST SC সকলৰ কাৰণে 5 বছৰ থাকিব। PWBD আনৰিজাৰ্ভ EWS সকলৰ কাৰণে 10 বছৰ থাকিব। PWBD OBC NCL সকলৰ কাৰণে 13 বছৰ থাকিব। PWBD SC SC সকলৰ কাৰণে 15 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো যদি আপোনালোকে কিমান হয় চাবলৈ বিচাৰে, সেইখিনি কথা মই ক্লিয়াৰকৈ ক'ম। তাৰ আগতে আপোনালোকক এটা কথা কওঁ, আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ ভিডিঅ'ৰ যিটো ডেছক্ৰিপশ্যন বক্সত লিংক আছে, যিকোনো এটাত আপোনালোকে জইন হৈ লওক, আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনালোকে অসমকেৰিয়াৰ.in ভিজিট কৰিব, আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে লিংক দিয়া আছে, তাৰ জৰিয়তে আপোনালোকে অতি সহজতে আবেদনটো কৰিব পাৰিব। ইয়াত যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা চাবলৈ যায়, যিটো আপোনালোকৰ টেকনিচিয়ান গ্ৰেড 1ৰ কাৰণে পোষ্ট আছে, সেইটোত আপোনালোকৰ বেচেলৰ অফ চায়েন্স বিচাৰিছে। ফিজিক্স, ইলেক্ট্ৰিচিয়ান, কম্পিউটাৰ চায়েন্স, ইনফৰমেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন আদি কৰা হ'লে পাৰিব। লগতে আপোনালোকে যিসকলে 3 বছৰীয়া ডিপ্ল'মা কৰিছে, তেওঁলোকেও এই পদকেইটা, অৰ্থাৎ পলিটেকনিক পাছ কৰিছে, তেওঁলোকেও এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। টেকনিচিয়ান গ্ৰেড 2ৰ কাৰণে আপোনালোকৰ মেট্ৰিকুলেট পাছ কৰি ITI চাৰ্টিফিকেট, SCVT NCVT আণ্ডাৰত যদি আছে, তেতিয়া আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। আৰু আপোনালোকে যিসকলে NCVT বা SCVTত আপোনালোকে ট্ৰেডত পাছ কৰিছে, তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু অফিচিয়েল ন'টিফিকেশ্যনটো মই কৈছোঁ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত দি দিম, আপোনালোকে তাত গৈ জইন হৈ ল'লেই হ'ল। কিন্তু ইয়াত আবেদন কৰোঁতে আকৌ আপোনালোকৰ এটা কথা, এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব, যিটো ST SC সকলৰ বাবে 250 ৰুপিজ, এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে 250 ৰুপিজ, ফিমেলৰ কাৰণে 250 ৰুপিজ, ট্ৰান্সজেণ্ডাৰৰ কাৰণে 250 ৰুপিজ, তাৰপিছত মাইনৰিটিছৰ কাৰণেও 250 ৰুপিজ, ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ কাৰণেও 250 ৰুপিজ, আৰু আদাৰ্ছ অৰ্থাৎ OBC আৰু যিসকল জেনেৰেল কেণ্ডিডেট থাকিলে আপোনালোকে 500 ৰুপিজ এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। আৰু পে'মেণ্ট মোডটো অনলাইন মাধ্যমত হ'ব। আপোনালোকে অনলাইন ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI, নেট বেংকিঙৰ থ্ৰুদি আপোনালোকে ইয়াৰ আবেদন কৰোঁতে পে'মেণ্টটো কৰিব লাগিব। আৰু এই পদকেইটাত আবেদনটো আপোনালোকে অতি সোনকালে কৰক, আৰু
আপোনালোকৰ আবেদনটো কেতিয়াবা ষ্টাৰ্ট হ'ব সেইটোও মই জনাই দিছোঁ। আবেদনটো ষ্টাৰ্ট হৈছে আপোনালোকৰ 28 জুনৰ পৰা আৰু লাষ্ট ডেট থাকিব 28 জুলাইলৈকে। সম্পূৰ্ণ 1 মাহ সময় আপোনালোকক দিছে। আপোনালোকে আবেদন কৰি লওক অতি সহজতে, নহ'লে পিছত আপোনালোকৰ ৱেবছাইটত কিছুমান প্ৰব্লেম দেখা দিয়ে যদি মানুহৰ সংখ্যা বেছিকৈ যায় সেইটো কাৰণে। আৰু আপোনালোকে যদিহে আপোনালোকে আমাৰ যিটো অফিচিয়েল PDF-টো চাব বিচাৰে এডভাৰটাইজমেণ্ট ডিটেইলছৰ, সেইটো এবাৰ পঢ়ি চোৱাটো খুবেই জৰুৰী। এপ্লাই কৰাৰ আগত আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক। তাতে কেতিয়াবা জিকেও আমি দি থাকোঁ। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। আৰু আপোনালোকে কণ্টিনিউৱাছ যদি পোষ্টবোৰ পাই থাকিব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ হোৱাটছআপ আৰু আমাৰ টেলিগ্ৰামত জইন হওক। লগতে আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰি থাকিবলৈ নাপাহৰিব। আজিলৈ ইমানে, আকৌ লগ পাম অন্য এটা ভিডিঅ'।